নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। সপ্তাহটোৰ প্ৰথমটো খবৰ তো আপোনালোকৰ কাৰণে অন্য দিনাৰ দৰে আজিও কেবাটাও ধামাকাদাৰ আৰু ইনফৰমেটিভ খবৰ লৈ আহিছো। ভিডিওটো শেষলৈকে চাই থাকিব, একদম তাজা গৰম খবৰ লৈছো। গৰমৰ বতৰ তাতে গৰম খবৰ লৈ আহিছো আপোনালোকৰ কাৰণে। তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক এটা কৰিব। যদি চাই ভাল লাগে তেতিয়াহে লাইক কৰিব, যদি চাই ভাল নালাগে তেন্তে লাইক কৰিব নালাগে। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, মানে মোৰ ভিডিও মোৰ চেহেৰাটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। গৰমৰ বতৰ, আপোনালোকৰ বেছি সময় নলওঁ কাৰণ মোৰো দীঘলীয়াকৈ ভিডিও বনাবৰ কাৰণে মোৰো হালত বেয়া হৈ যায়। তো বেছি সময় নলওঁ, আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আপোনালোকৰ কাৰণে, এটা প্ৰয়োজনীয় খবৰ ওলাই পৰিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও নিশ্চয় মোবাইল ফোন ব্যৱহাৰ কৰে, আপোনালোকৰ ল'ৰা ছোৱালীয়েও নিশ্চয় মোবাইল ফোন ব্যৱহাৰ কৰে। বৰ্তমান সিচুৱেশ্যনটো এনেকুৱা হৈ পৰিছে, সব ফালে কেৱল স্কেম আৰু স্কেম। সেইকাৰণে মাক বাপেকে বৰ্তমান সময়ত ল'ৰা ছোৱালীক মোবাইল দিলেও যাতে ল'ৰা ছোৱালীয়ে সেই মোবাইল ফোনটো ভাল কামত ব্যৱহাৰ কৰিছে নে বেয়া কামত ব্যৱহাৰ কৰিছে, এটলিষ্ট সপ্তাহটোত এদিন হ'লেও মোবাইলটো চেক কৰিব লাগে। তেতিয়া গম পোৱা যায় যে ল'ৰাটো বিপথে পৰিচালিত হৈছে নেকি। তো তেনেকুৱা ধৰণৰ ঘটনা এটাই সংঘটিত হৈছে এইখন ভাৰতবৰ্ষতেই। ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, কোনোবা কেইজনমান স্কেমাৰে মিলি কিছুমান ভইচ চেঞ্জ কৰা এপ্লিকেশ্যন ব্যৱহাৰ কৰি, আজিকালি মানে এনেকুৱা কিছুমান এপ্লিকেশ্যন আছে, আপুনি যেনিবা পুৰুষ বা মই পুৰুষ, তো মই আপোনালৈ যেনিবা কল কৰিছোঁ, মই মহিলাৰ ভইচত আপোনালৈ কল কৰিব পাৰোঁ। আপোনালোকে মানে ধৰিবই নোৱাৰিব যে মহিলাই কল কৰি আছে নে পুৰুষে কল কৰি আছে। তো তেনেকুৱা ধৰণৰ ঘটনা এটা হৈ গ'ল কেইজনমান ষ্টুডেণ্টৰ লগত, যি কেইজন ষ্টুডেণ্টক নেকি কেইজনমান পুৰুষে ফচালে মহিলাৰ আৱাজত, আৰু তেওঁলোকক মাতিলে এটা নিৰ্দিষ্ট স্থানলৈ, আৰু তেওঁলোকে ছোৱালীৰ আৱাজ শুনি কি হ'ল, গুচি গ'লগৈ সেই নিৰ্দিষ্ট স্থানটোত। আৰু তাৰ পাছত গোটেই কেইজন স্কেমাৰে মিলি তেওঁলোকক ধৰি তেওঁলোকৰ লগত বেয়া কাম কৰিলে, তেওঁলোকৰ ভিডিঅ' বনালে, আৰু তাৰ পাছত তেওঁলোকৰ ঘৰৰ ফেমিলিক পইচা ডিমাণ্ড কৰিছে। তো বন্ধু বান্ধৱীসকল, আজিকালি সববিলাক বস্তু পচিবল হৈ পৰিছে টেকন'লজিৰ সহায়ত, নহয় জানো। তো মতা মানুহ মাইকী হৈ যাব পাৰি ভিডিঅ'ত, এটা মাত্ৰ ক্লিক কৰিলে আপুনি কাৰোবাৰ ভিডিঅ' বনালে তো বেলেগ ভিডিঅ' কৰি দিব পাৰে। ভইচ আপোনালোকে সলনি কৰি দিব পাৰে, মতাৰ পৰা মাইকী কৰিব পাৰে, মাইকীৰ পৰা মতা কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰে ঘটনা হৈ গ'ল সেই কেইজন ষ্টুডেণ্টৰ লগত। মাইকী মানুহৰ ভইচ ব্যৱহাৰ কৰি তেওঁলোকক এটা নিৰ্দিষ্ট স্থানলৈ মাতিলে, তেওঁলোকো গুচি গ'ল মাইকী মানুহৰ শব্দ শুনি, তেওঁলোকক হয়তো কিবা প্ৰলোভন দিছিলে, আৰু তাৰ পাছত তেওঁলোকৰ লগত বেয়া দুষ্কৰ্ম কৰি তেওঁলোকৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ফেমিলিৰ পৰা কি কৰিছে, পইচা ডিমাণ্ড কৰিছে। তো সেইকাৰণে কৈছোঁ যে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ মোবাইলটো এটলিষ্ট আপোনালোকে অকণমান হ'লেও কি কৰিব, চেক কৰিব যে ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে নেকি। যদি হৈছে তেনেহ'লে মোবাইলে পাৰিলে কাঢ়ি লৈ থৈ দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা বেয়া খবৰ ওলাইছে, বিৰাটেই এটা দুখদায়ক খবৰ ওলাইছে। খবৰ ওলাইছে ৰাজকোটৰ পৰা। খবৰ ওলাইছে যে ৰাজকোটৰ এটা গেমিং ষ্টেচন, আজিকালি গেমিং ষ্টেচন আছে নহয় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে, একদম আপোনালোকে ল'ৰা ছোৱালীক নি পিনি তাত টাইম স্পেণ্ড কৰোৱাব পাৰে, তেওঁলোকক গেম খেলাব পাৰে, তেওঁলোকক গাড়ী মটৰ এইবিলাক মানে চলাব পাৰে, লাইক মীনা বজাৰৰ নিচিনা। মীনা বজাৰত যেনেকৈ নেকি বিভিন্ন টাইপৰ গেম থাকে, ল'ৰা ছোৱালীবিলাকে তাত গৈ খেলিবগৈ পাৰে, ঠিক তেনেকুৱা হৈ গ'ল আজিকালি গেমিং ষ্টেচন। ভাৰতৰ মানে আমাৰ ভাৰতৰ বিভিন্ন স্থানত গেমিং ষ্টেচন আছে, তেওঁলোকক আপোনালোকে তাতে গৈ খেলুৱাবগৈ পাৰে। মানে যিকোনো টাইপৰ গেম আছে, সকলো টাইপৰ গেম আছে, আপোনালোকে ফিজিকেলিয়ে হওক বা আপোনালোকে কম্পিউটাৰতে হওক, সকলোবিলাক গেম ল'ৰা ছোৱালীক খেলুৱাব পাৰে। তো তেনেকুৱা ধৰণৰ এটা গেমিং ষ্টেচনত জুই লাগিলে বুলি খবৰ ওলাইছে, আৰু জুই লগাৰ ফলত প্ৰায় 33টা কণমানি শিশু তাতে জ্বলি গ'ল বুলি খবৰ ওলাইছে। অকল সেয়াই নহয়, আমাৰ ভাৰতবৰ্ষত এই কেইদিনত বিৰাটেই অগ্নিকাণ্ড সংঘটিত হৈছে। দিল্লীতো অগ্নিকাণ্ড সংঘটিত হৈছে, তাৰ লগে লগে উত্তৰ লখিমপুৰতো সিদিনাখন এটা অগ্নিকাণ্ড হৈ গ'ল বাইপাছৰ কিনাৰত। সেইদিনাখন মই সেইফালে গৈ আছিলোঁ, মোৰ সন্মুখতে দপকৈ জ্বলিছে, আৰু তাতে যে তেওঁলোকৰ চিলিণ্ডাৰ যে ব্লাষ্ট হৈছে, কৈছোঁ নহয় আপোনালোকক, এটা হেভি চাউণ্ড দিছে, একদম
বম ফুটি যোৱাৰ নিচিনা মানে সাউন্ড দিছে তো কিহৰ পৰা জুই উৎপন্ন হ'ল কি হ'ল এইবিলাকৰ বিষয়ে নাজানো তো যেহেতু এতিয়া গৰম মানে সব বস্তুবিলাক কি হৈ থাকে শুকান হৈ থাকে কেনেবাকে অকলমান যদি জুই ফিৰিঙতি এটা কৰবাত পৰি যায় তো ফিৰিঙতিয়ে কি হৈ যায় একদম অগ্নি পুৰা ডাঙৰ হৈ গুচি যায় তো সেই কাৰণে বি কেয়াৰফুল ঘৰত পাৰিলে আপোনালোকে জি টাইমত নেকি গ্যাস ব্যৱহাৰ নকৰে গ্যাস অফ কৰি ৰাখিব ঘৰৰ যিবিলাক নেকি কাৰেণ্টৰ কানেকশ্যন আছে সেইবিলাক আপোনালোকে পৰাপক্ষত চেক কৰোৱাব শৰ্ট সাৰ্কিটৰ ফলতো অগ্নিকান্ত সংঘটিত হ'বলৈ পায় ভাবকচোন এবাৰ আপুনি ঘৰখন ইমান কষ্ট কৰি বনাইছে কেনেবাকৈ যদি তাত কিবা এটা অঘটন হৈ যায় তো আপোনাৰ মনত কিমান দুখ লাগিব নহয় জানো তো সেই কাৰণে পৰাপক্ষত আপোনালোকে কি কৰিব সেইবিলাক বস্তু অলপ মাজে সময়ে চেক কৰি থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত তো অৰবিন্দ কেজৰিৱালৰ ওপৰত আজিৰ পৰা কিছুদিন পূৰ্বে এটা এলিগ্ৰেশ্যন লাগিছিল আৰু সেই এলিগ্ৰেশ্যনটো হৈছে যে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিলৈ বাহিৰা দেশৰ পৰা ফান্ডিং আহে যিবিলাক ফান্ডিং আহে নেকি কোন ধৰণৰ অথৰাইজ পাৰ্টিৰ পৰা নহয় মানে আন অথৰাইজ পাৰ্টিৰ পৰা পেমেন্ট আহে তেখেতৰ আম আদমি পাৰ্টি চলাবৰ কাৰণে এতিয়া আম আদমি পাৰ্টিয়েটো সেইটো সম্পূৰ্ণৰূপে নাকচ কৰিছে কেজৰিৱালেটো সেইটো সম্পূৰ্ণৰূপে নাকচ কৰিছে যে নহয় মোলৈ মানে আমাৰ পাৰ্টিলৈ তেনেকুৱা কোনো পেমেন্ট নাহে এতিয়া ৰাজনৈতিক পাৰ্টিবিলাক চলিবৰ কাৰণে বিভিন্ন ধৰণৰ মানুহে তেওঁলোকক ফান্ডিং কৰিব পাৰে আপোনাৰো যদি পইচা পাতি আছে আপোনালোকেও বিজেপি পাৰ্টিক দিব পাৰে পইচা তেওঁলোকৰ পাৰ্টি চলাবৰ কাৰণে বা আপুনি যদি বিজনেছমেন তেতিয়া আপোনালোকে ৰাইজৰ দলক পইচা দিব পাৰে যে মই তোমালোকক ইমানটো টকা সহায় কৰিছো তোমালোকৰ ৰাইজৰ দলটি চলাবৰ কাৰণে সেইটো নৰমাল কথা বিজেপি পাৰ্টিও তেনেকুৱা ধৰণৰ ফান্ডিং বিলাক লয় বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা প্ৰত্যেকটো পাৰ্টিয়ে ফান্ডিং লয় এতিয়া কেজৰিৱালৰ ওপৰত মানে এটা এলিগেশ্যন লাগিছে কি তেখেতে আন অথৰাইজ কিছুমান পাৰ্টিৰ পৰা বাহিৰা দেশৰ পৰা তেখেতে পেমেন্ট লয় তেখেতৰ পাৰ্টিলৈ পেমেন্ট আহিছে বুলি জনাইছে আৰু তেখেতে সেইটো সম্পূৰ্ণৰূপে নাকচ কৰিছে কিন্তু ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ যোৱাকালি তেখেতৰ ওপৰত পাকিস্তানৰ পূৰ্বৰ এজন মন্ত্ৰীয়ে তেখেতৰ ফটো শ্বেয়াৰ কৰি তেখেতক সাপোৰ্ট কৰে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে তেখেতৰ পাৰ্টিটোক সাপোৰ্ট কৰে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে তো অৰবিন্দ কেজৰিৱালে যেনিবা ততাতয়াকৈ সেই ব্যক্তিজনৰ ৰিপ্লে কৰিছে যে তোমালোকে নিজৰ দেশখন বচোৱা আমাৰ ভাৰতৰ ওপৰত তোমালোকে চকু দিব নালাগে ভাৰতৰ ভালটো তোমালোকে চিন্তা কৰিব নালাগে কিন্তু এতিয়া বহু লোকে এইটো প্ৰশ্ন উত্থাপন কৰিছে যে অৰবিন্দ কেজৰিৱালৰ লগত কোনো ধৰণৰ লিংক নথকাকৈ সেই ব্যক্তিজনে যিজন নেকি পাকিস্তানৰ ব্যক্তি তো সেই ব্যক্তিজনে অৰবিন্দ কেজৰিৱালক কিয় সাপোৰ্ট কৰিলে এইটো এটা ডাঙৰ প্ৰশ্ন এতিয়া উঠি পৰিছে তো দেখা যাওক অৰবিন্দ কেজৰিৱালে ইয়াৰ ওপৰত কি উত্তৰ দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কানছ ফেষ্টিভেলৰ ওপৰত আমাৰ অসমৰ পৰাও গৈছিলে এইবাৰ কানছ ফেষ্টিভেললৈ আইমি বৰুৱা গৈছিলে ইয়াৰ আগৰ বাৰো গৈছিলে কানছ ফেষ্টিভেললৈ মানে গোটেই পৃথিৱীৰ ভিতৰতে এটা ডাঙৰ এক বৃহৎ ফেষ্টিভেল ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে এইটো এটা বৃহৎ ডাঙৰ ফেষ্টিভেল যিটোত নেকি বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষৰ কোনো এগৰাকী মহিলাই বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড পোৱা নাছিলে কিন্তু এটা ভাল খবৰ ওলাইছে আমাৰ ভাৰতবাসীৰ কাৰণে কলকাতাৰ এগৰাকী অভিনেত্ৰীয়ে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ কি হৈ যায় ফিল্মটো বহুত ওলাই নহয় জানো ভাৰতবৰ্ষত বহুতো এনেকুৱা ফিল্ম ওলাই বহুতো ভাল ফিল্ম ওলাই যিবিলাক চাই আমি ভাল পাওঁ যিবিলাকৰ কালেকশ্যন বক্স অফিচ কালেকশ্যন যথেষ্ট পৰিমাণৰ ভাল হৈ পৰে 1000 কোটি 2000 কোটি টকা ইনকাম কৰে কিন্তু প্ৰত্যেকখন ফিল্ম বা প্ৰত্যেকগৰাকী এক্ট্ৰেছকে সেই কানছ ফেষ্টিভেলত তেওঁলোকক মনোনীত কৰাটো বাদেই তেওঁলোকক এৱাৰ্ডো প্ৰদান কৰা নহয় তেওঁ মানে এৱাৰ্ড দিয়াটো বাদেই মনোনীত কৰা নহয় কিহৰ কাৰণে তো সেই কানছ ফেষ্টিভেল য'ত হয় তাতে এনেকুৱা কিছুমান ফিল্ম সিলেকশ্যন কৰা হয় যিবিলাক ফিল্ম প্ৰায়বিলাক ক'বলৈ গ'লে ডকুমেণ্টাৰী টাইপৰ যিবিলাকত নেকি সঁচা ঘটনা জড়িত হৈ থাকে যিবিলাকৰ পৰা নেকি কিবা এটা শিকিব লগা থাকে বিশেষকৈ ডকুমেণ্টাৰী টাইপৰ ফিল্মবিলাকক বেছিকৈ তাতে কি হয় অগ্ৰাধিকাৰ দিয়া হয় আৰু কলকাতাৰ এগৰাকী অভিনেত্ৰীয়ে প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতৰ পৰা বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তো আমাৰ তৰফৰ পৰা তেখেতলৈ বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু ৱেগনাৰ গাড়ীখন কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব বৰ্তমানৰ যিখন ৱেগনাৰ সেইখন বাৰু বৰ বেছি বেয়া নালাগে কিন্তু ইয়াৰ আগৰ যিটো ভাৰ্চন আছিলে ৱেগনাৰৰ মোৰ সেইটো বৰ বেছি ভাল নালাগে তো আপোনালোকৰ হয়তো লাগিব পাৰে প্ৰত্যেকৰে চইচ বেলেগ নহয় জানো তো প্ৰত্যেকৰে মানসিকতা বেলেগ তো মোৰ এতিয়াৰ ৱেগনাৰখন ভাল লাগে অকনমান দীঘল টাইপৰ এটা হেভি ফিল আহে
বৰ্তমানৰ ৱেগেনাৰখন দেখি তো আপোনালোকৰ কেনেকুৱা লাগে ৱেগেনাৰখন কমেণ্ট এটা কৰি জনাব এতিয়া যিসকলে ৱেগেনাৰ ভাল পায় তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া ৱেগেনাৰৰ খুব শীঘ্ৰেই ইলেক্ট্ৰিক ভাৰ্চন আহিব বুলি জনাইছে মানে বৰ্তমান আমাৰ ভাৰতবৰ্ষত ৱেগেনাৰখন কিহৰ পায় পেট্ৰলৰ পায় নহয় জানো তো বা CNG লাভ কৰিব পাৰে পেট্ৰল বা CNG এই দুটাৰ ভিতৰত যিকোনো এটা হয় আৰু তো এতিয়া ইলেক্ট্ৰিক ভেহিকেল ৰূপত আহিব ৱেগেনাৰখন তো আপোনালোকে যদি ৱেগেনাৰ এখন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে কিছুদিন ৰৈ দিয়ক আপোনালোক ইলেক্ট্ৰিক ভাৰ্চনটো কিনিব মই ভাবি আছো এখন ইলেক্ট্ৰিক স্কুটাৰ কিনিম নেকি হা আপোনাৰ তেলৰ দাম ইমান হৈ গৈছে মানে বাইক চেক চলাবই নোৱাৰি হা বিৰাট মানে কলিজাত লাগি যায় গতিকে ভাবি আছো এখন স্কুটি কিনিম ৰাফ ইউজৰ কাৰণে যাতে আপোনাৰ চাৰ্জ দিলো আগদিনাখন ৰাতি পিছদিনাখন আৰামছে গোটেই দিনডাল ঘূৰি ফুৰিব পাৰো আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতবৰ্ষত 6 নম্বৰ পৰ্যায়ৰ ইলেকশ্যন হৈ গ'ল লোকসভা নিৰ্বাচন হৈ গ'ল এতিয়া কোনটো পৰ্যায়ত কিমান লোকে ভোটদান কৰিলে মানে কিমান পাৰ্চেন্টেজ লোকে ভোটদান কৰিলে এইবাৰটো মোদী ডাঙৰীয়াৰ এটা সপোন আছিল তেখেতে কৈছিলে যে প্ৰত্যেকজন ভাৰতীয়ই এইবাৰ ভোট দিবলৈ যাব কিন্তু প্ৰত্যেকজন ভাৰতীয়ই ভোট দিবলৈ নগল কাৰণ সবেইটো আৰু মোদী ডাঙৰীয়াৰ কথা মতে উঠা বহা নকৰে তেখেতকটো সকলোৱে ভাল নাপায় যিসকলে ভাল পায় তেওঁলোকেতো গৈছে বা ভাল নোপোৱা সকলো গৈছে সেইটো তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু প্ৰত্যেকেটো আৰু ভোট দিবলৈ নাযায় কিছুমানে হয়তো কৰ্মসূত্ৰে গৈ কৰবাত থাকে এতিয়া আমাৰ অসমৰ কথাই যদি কয় অসমৰ এতিয়া ম্যাক্সিমাম মানুহ কৰ্মসূত্ৰে গৈ বাহিৰত আছে তেওঁলোকে আৰু ভোটটো দিবলৈকে ভাৰতলৈ ঘূৰি নাহে নহয় জানো বা অসমলৈ ঘূৰি নাহে তো তেওঁলোকৰ কাৰণে কামটোৱে তেওঁলোকৰ বাবে যথেষ্ট কাৰণ তেওঁলোকে ভোটটো দিবলৈ যদি আহি যায় তো তেওঁলোকৰ 20-30 হাজাৰ টকাৰ লোকচান বাহিৰত থকা সকলৰ আৰু তাৰ ফলত কি হয় তেওঁলোকৰ লোকচান আনফালে আকৌ ঘৰ চলিবলৈ অসুবিধা হৈ যায় বাকি যি কি নহওক হেতু বাৰু পাছৰ কথা এটা খবৰটো হৈছে যে প্ৰথম পৰ্যায়ত গোটেই ভাৰতবৰ্ষত প্ৰায় 66.14% লোকে ভোটদান কৰিছিলে দ্বিতীয়টো পৰ্যায়ত 66.71% ভোটদান কৰিছিলে তিনি নম্বৰটো পৰ্যায়ত 65.68% আৰু তাৰ লগে লগে 4 নম্বৰটো পৰ্যায়ত 69.16% আৰু 5 নম্বৰটো পৰ্যায়ত 62.20% ভোটদান কৰিছে মানে সৰ্বমুঠ যিটো নেকি 5 নম্বৰ চৰণ আছিল সেই 5 নম্বৰ চৰণত সকলোতকৈ বেছি লোকে ভোটদান কৰিছে 69% লোকে ভোটদান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোৱাটছআপৰ ওপৰত তো বন্ধু বান্ধৱীসকল আপোনালোকেও নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে হোৱাটছআপৰ ওপৰত বিভিন্ন সময়ত বিভিন্নজন লোকে প্ৰশ্ন উঠাই থাকে যে হোৱাটছআপটো আমাৰ কাৰণে সিকিউৰ নহয় হোৱাটছআপত আমাৰ ডাটাবিলাক শ্বেয়াৰ হয় বিভিন্ন পাৰ্টিৰ লগত আমাৰ ডাটাবিলাক হোৱাটছআপে বিভিন্ন পাৰ্টিক বিক্ৰী কৰে বুলি হোৱাটছআপৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন টাইমত এলিগ্ৰেশ্যন লাগি থাকে কিন্তু এতিয়ালৈকে বাৰু হোৱাটছআপে তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ একো প্ৰপাৰ ষ্টেটমেন্ট দিয়া নাই যে তেওঁলোকৰ ফালৰ পৰা ডাটা লিক হয় বুলি কিন্তু বহুলোকে এইটো এটা অনুমান কৰে যে হোৱাটছআপৰ পৰা ডাটা লিক হৈ যায় কিয়নো এটা সে এক্সাম্পল আপোনালোকক জনালো আপোনালোকে যদি লাইক কোনোবা এজন বন্ধুৰ লগত চাবচোন কোনোবা এজন বন্ধুৰ লগত যদি মেছেজত আপোনালোকে কিবা মোবাইলৰ কথাৰ বতৰা বিষয়ে আপোনালোকে আলাপ আলোচনা কৰি থাকে এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ মোবাইলৰ বিষয়ে যদি আপোনালোকে আলাপ আলোচনা কৰি থাকে তেন্তে আপোনালোকে কিছু সময় পাছত যেতিয়া নেকি ইউটিউবত আপোনালোকে ভিডিও চাব বা আপোনালোকে গুগল ক্ৰোম যেতিয়া খুচৰিব তেতিয়া চাব আপোনালোকৰ ওচৰত সেই মোবাইলটোৰে এডভাৰটাইজমেন্ট দেখা পোৱা যায় তো কেনেকৈ গম পালে সেই কোম্পানী বিলাকে যে আমাক এই মোবাইলটো দৰকাৰ হৈছে তো এই মোবাইলটোৰে এডভাৰটাইজ আমাৰ সন্মুখত আহে তো সেই কাৰণে মানে হোৱাটছআপৰ ওপৰত অকনমান এলিগ্ৰেশ্যন লাগে যে তেওঁলোকে ডাটা বিলাক শ্বেয়াৰ কৰে বুলি বিভিন্ন পাৰ্টিৰ সৈতে বাকি যি কি নহওক এটা খবৰ ওলাইছে এলন মাস্ক আমাৰ ভাৰতৰ ভিতৰতে এজন ধনী ব্যক্তি তো এলন মাস্কে এতিয়া হোৱাটছআপৰ ওপৰত এলিগ্ৰেশ্যন লগাইছে আৰু জনাইছে যে হোৱাটছআপে বোলে ৰাতি আমাৰ ডাটা বিলাক শ্বেয়াৰ কৰে বিভিন্ন কোম্পানীৰ লগত আমাৰ ডাটা বিলাক যিবিলাক কি অলপ কনফিডেন্সিয়েল ডাটা থাকে আমাৰ ডাটা বিলাক বোলে শ্বেয়াৰ কৰে বিভিন্ন পাৰ্টিৰ লগত যেনেকৈ নেকি আমাৰ মোবাইল নাম্বাৰ হৈ গ'ল যেনেকৈ নেকি আমাৰ এড্ৰেছ পাতি হৈ গ'ল আমাৰ কি ইন্টাৰেষ্ট আছে কাৰ ওপৰত কি ইন্টাৰেষ্ট নাই তো এইবিলাক মানে লাইক আৰু তো এইবিলাক বস্তু হোৱাটছআপে শ্বেয়াৰ কৰে বোলে ৰাতি তো আপোনালোকে হোৱাটছআপ ব্যৱহাৰ কৰে নে নকৰে সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই সেইটো কমেন্ট এটা কৰি জনাব ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে ৰেচন কাৰ্ডধাৰী সকলৰ কাৰণে চিন্তাৰ প্ৰয়োজন নাই ভাৰত চৰকাৰে এতিয়া প্ৰায় 6 লাখ টন এতিয়া চাউল
ষ্টক ৰাখিছে বুলি জনাইছে যিসকলে নেকি ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচন পায় তেওঁলোকৰ কাৰণে কাৰণ ভাবক প্ৰত্যেক মাহে মাহে 80 কোটি মানুহক ভাৰত চৰকাৰে চাউল বিতৰণ কৰে প্ৰত্যেক মাহে মাহে বিতৰণ কৰে গতিকে প্ৰত্যেক মাহে মাহে 80 কোটি মানুহক এজনক যদি 5 কেজি কেও চাউল বিক্ৰী কৰে গতিকে এমাহত কিমান চাউল লাগে ভাবি চাওক আৰু এবছৰত মানে 12 মাহত কিমান চাউল লাগিব গতিকে ভাৰত চৰকাৰৰ এইটো এটা বিৰাট ডাঙৰ টেনচন এটা বিৰাট ডাঙৰ এইটো এটা চ্যালেঞ্জ বুলি ক'ব লাগিব কাৰণ ইমানখিনি চাউল ভাই ষ্টক কৰিব লাগিব আৰু দুখীয়া শ্ৰেণীৰ মানুহক বা যিসকলৰ বিপিএল কাৰ্ড আছে তেওঁলোকক সময়মতে চাউল নিদিলেও নহব কাৰণ তেওঁলোকৰ চৰকাৰৰ কথা আছে ভাই যদি চাউল দিব নোৱাৰে চৰকাৰ গিৰি যাব 80 কোটি মানুহে যেতিয়া নেকি চৰকাৰক বিজেপি চৰকাৰ বা কংগ্ৰেছক ভোট নিদিব ন তেতিয়া অটোমেটিকলি হাৰি যাব তো সেই কাৰণে সবৰে এটা চ্যালেঞ্জ থাকে যে কেনেকৈ সময়মতে চাউলটো আমি ৰাইজক প্ৰদান কৰি থাকিব পাৰো সুবিধাবিলাক কেনেকৈ দি থাকিব পাৰো তো এতিয়া ভাৰত চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে এটা ভাল ষ্টেপ লৈছে 80 কোটি মানুহৰ যি নেকি খাদ্য সুৰক্ষা কৰিছে 6 লাখ টন চাউল ষ্টক ৰাখিছে বুলি জনাইছে এইটো আমাৰ কাৰণে খুবেই ভাল কথা বিশেষকৈ ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত আপোনালোকে নিশ্চয় চিনি পায় হাৰ্দিক পাণ্ডিয়াৰ আমাৰ ভাৰতবৰ্ষৰ এজন অল ৰাউন্ডাৰ ক্ৰিকেটাৰ কিন্তু তেখেতৰ বৰ্তমান সময়ত ইমেজটো বৰ এটা ভাল হৈ থকা নাই তেখেতে যেতিয়াই নেকি গুজৰাট টাইটেন্সৰ কেপ্টেনশিপ এৰি মুম্বাই ইণ্ডিয়ান্সত আহি কেপ্টেন ৰূপে তেখেতে পদবী ললে আৰু যেতিয়াই নেকি ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ান্সে কেপ্টেনশিপৰ পৰা অতৰাই দিলে তেতিয়া একাংশ লোকে বেয়া পাবলৈ ললে হাৰ্দিক পাণ্ডিয়া আৰু যাৰ কাৰণে নেকি এইবাৰ তেখেতে ট্ৰলৰ সন্মুখীন হ'ব লগা হ'ল আৰু আমি লাইভ দেখা পালো যে হাৰ্দিক পাণ্ডিয়াৰ কেপ্টেনশিপত এইবাৰ মুম্বাই ইণ্ডিয়ান্স টিমটো কেনেকৈ একদম সবচে প্ৰথমে এলিমিনেট হ'ব লগা হ'ল জিটো টিমে নেকি প্ৰায় মানে ফাইনেল নেখেলিলো এটলিষ্ট কোৱালিফাইড হয় তো সেই টিমটো এইবাৰ আগতীয়াকৈ এলিমিনেট হ'ব লগা হ'ল মুম্বাই ইণ্ডিয়ান্স টিমটো আৰু হাৰ্দিক পাণ্ডিয়াৰ কথাটো ক'বই নালাগে তেখেতক কিমানে যে ট্ৰল কৰিলে তাৰ কোনো ঠিক নাই অহাবাৰলৈ হয়তো ৰোহিত শৰ্মা মুম্বাই ইণ্ডিয়ান টিমছত নাথাকে এইখিনিতে আইপিএলৰ খবৰ ওলাইছে যিহেতু আপোনালোকক এটা ভাল খবৰ দি থৈ যাওঁ আপোনালোকে যদি সিএসকে টিমক সাপোৰ্ট কৰে আপোনালোকে যদি সিএসকে টিমটো কেৱল মহেন্দ্ৰ সিং ধোনিৰ কাৰণে সাপোৰ্ট কৰে মানে মোৰ নিচিনা মই সিএসকে টিমটো কেৱল মহেন্দ্ৰ সিং ধোনিৰ বাবে সাপোৰ্ট কৰো আৰু যোৱাকালিৰ যিখন নেকি ফাইনেল মেচ হ'ল সেইখন বাৰু ফাইনেল মেচ বুলি ক'ব পাৰিনে চাওকচোন বাৰু ইয়াৰ আগত যিবিলাক নেকি ফাইনেল মেচ হয় সেইবিলাকে ফাইনেল মেচ এটলিষ্ট 200ৰ ওচৰা-ওচৰি ৰান থাকে যোৱাকালি চাওকচোন 113 ৰান টাৰ্গেট নো দিয়ে নে বাৰু ফাইনেল মেচত তো সেইকাৰণে একেবাৰে ভাল নালাগিলে যোৱাকালি খেলখন চাই বাকি যি কি নহওক বাৰু মেইন খবৰটো ওলাইছে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত তো হাৰ্দিক পাণ্ডিয়াৰ এটা ল'ৰা আছে এটা সন্তান আছে তেখেতে আজিৰ পৰা 2-3 বছৰ আগত বিয়া পাতিছিলে এগৰাকী বিদেশী ছোৱালীৰ সৈতে তেখেতে আই থিংক বিয়া পাতিছিলে এতিয়া খবৰ ওলাইছে যে হাৰ্দিক পাণ্ডিয়াৰ ডিভোৰ্স হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল সেই ছোৱালীগৰাকীয়ে হাৰ্দিক পাণ্ডিয়াৰ প্ৰপাৰ্টিৰ প্ৰায় 70% বিচাৰিছে কাৰণ এগৰাকী ছোৱালীয়ে যেতিয়া নেকি লিগেলি কোনোবা এজন পুৰুষৰ লগত বিয়া পাতে তো যেতিয়া নেকি ডিভোৰ্স লোৱা সময়ত ছোৱালীজনীৰ সম্পূৰ্ণ ৰাইট থাকে লৰাজনৰ সম্পত্তিৰ ভাগ লোৱাটো আৰু ছোৱালীজনীয়ে প্ৰায় 70% সম্পত্তিৰ ভাগ বিচাৰিছে হাৰ্দিক পাণ্ডিয়া আৰু আটাইতকৈ টুইষ্টৰ কথাটো বাৰু কি আপোনালোকে জানেনে আটাইতকৈ টুইষ্টৰ কথাটো হৈ গ'ল এইটোৱেই হাৰ্দিক পাণ্ডিয়াই জানে যে এটলিষ্ট মোৰ লগত ভৱিষ্যতলৈ গৈ এনেকুৱা ধৰণৰ কিবা সিচুৱেশ্যন হ'ব পাৰে মই যাৰ লগতে বিয়া নাপাতিম কিয় তো মোৰ লগত তেনেকুৱা ধৰণৰ সিচুৱেশ্যন হ'ব পাৰে তো সেই কাৰণে বাপ্পেকে হাৰ্দিক পাণ্ডিয়াই কি কৰিছিলে যিমানেই যি সম্পত্তি লৈছে এই বোলে গাড়ী ললে এই বোলে টকা কৰবাত ইনভেষ্ট কৰিছে এই বোলে ঘৰ লৈছে এই বোলে সম্পত্তি লৈছে সব বাপেকে মাক বাপেকৰ নামত লৈ লৈছে তেখেতৰ নামত মানে একোৱে নাই এতিয়া ক'বলৈ গ'লে আল্টিমেটলি ক'বলৈ গ'লে যেতিয়াই নেকি সেই ছোৱালীজনীয়ে 70% সম্পত্তি বিচাৰি দিলে তো হাৰ্দিক পাণ্ডিয়াৰ সম্পত্তিৰ পৰাহে 70% পাব মাক বাপেকৰ সম্পত্তিৰ পৰা 70% নাপায় মানে ঘূৰাই পকাই ক'বলৈ গ'লে সেই ছোৱালীজনীয়ে মাত্ৰ কিবা এটাহে পাব মানে যিটো ৰকমত ভাবিছিলে যে হাৰ্দিক পাণ্ডিয়াৰ ইমানখিনি সম্পত্তি তাৰ 70% পাই যাম না বাবা না নাপাব কাৰণ হাৰ্দিক পাণ্ডিয়াও টেঙৰ তেখেতৰ সম্পত্তি গোটেই মাক বাপেকৰ নামত কৰি থৈ দিছে যা বাপেকে তো হাৰ্দিক পাণ্ডিয়াক আপোনালোকে ভাল পাওক বা বেয়া পাওক কিন্তু হাৰ্দিক পাণ্ডিয়াৰ পৰা কিবা এটা শিকিব লগা আছে আপোনালোকৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত লোকসভা নিৰ্বাচন হৈ গ'ল
অসমত লোকসভা নিৰ্বাচন হৈ গ'ল তাৰ লগে লগে ভাৰতৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও লোকসভা নিৰ্বাচন শেষ হৈছে তো এইবাৰ লোকসভা নিৰ্বাচনৰ খবৰবিলাক যেতিয়া নেকি অবজাৰ্ভ কৰিছো তাৰ পাছত এটা বিৰাটেই মনত দুখ লগা কথা প্ৰশ্ন মানে উদয় হৈ আছিল তো আপোনালোকক ভাবিছিল মই জনাম বুলি কিন্তু যোৱাকালি ড্ৰাকছ কাৰেণ্ট নামৰ এটা ফেসবুক পেজে ক'বলৈ গ'লে পৰ্টেলে এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ যিবিলাক ভাষণ আছিলে এইবাৰ নিৰ্বাচনী যি নেকি প্ৰচাৰ আছিলে তাত তেখেতে কি ধৰিলক প্ৰতিশ্ৰুতি দিছিলে তো তাৰ ওপৰতে তেখেতলোকে এটা সমীক্ষা উলিয়াইছে তো কি তেখেতে মানে মেইন টপিকৰ ওপৰত এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু মই সেইবিলাকৰ ওপৰতে আপোনালোকক কম বুলি ভাবি আছিলো যে এটলিষ্ট ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিলাক বিষয়ৰ ওপৰত মানে বিষয়ক লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাতকৈ যদি কিছুমান সমস্যাৰ আজিক লৈ নিৰ্বাচনৰ প্ৰচাৰ চলালেহেঁতেন বেছিকৈ ভাল পালোহেঁতেন তো সেইবিলাকৰ ওপৰত জনাম বুলি ভাবি আছিলো কিন্তু ড্ৰাকছ কাৰেণ্টে যোৱাকালি তেওঁলোকে প্ৰচাৰ কৰিছে যে এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি বিষয়ক মেইন কেন্দ্ৰ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাইছিলে তো তেখেতে এইবাৰ যি কেইটা বিষয়ক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে মোৰ মতে সেই কেইটা নিৰ্বাচনী প্ৰচাৰৰ মেইন কি পইণ্ট হ'বই নালাগে বেলেগ হ'ব লাগে কিন্তু তেখেতৰ কি পইণ্ট আছিলে এই কেইটা কি পইণ্ট আছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম নিৰ্বাচন যেতিয়া হৈছিলে তেখেতৰ মেইন কি পইণ্ট হৈ গ'ল নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সেইটো হৈ গ'ল যে কংগ্ৰেছে হিন্দু মহিলাৰ মংগলসূত্ৰ কাঢ়ি নিব মানে হিন্দু মুছলিমক লৈ তেখেতে সাম্প্ৰদায়িকতাৰ মন্তব্য কৰি নিৰ্বাচনী প্ৰচাৰ চলালে যদিহে আপোনালোকে কংগ্ৰেছক ভোট দিয়ে তেন্তে ৰাম মন্দিৰ গুছি বাবৰি মছজিদ হ'ব এনেকুৱা আৰে কংগ্ৰেছও যদি জিকে আৰু ৰাম মন্দিৰ ভাঙি যদি তাতে বাবৰি মছজিদ বনাবলৈ যায় মোৰ মতে প্ৰত্যেকজন কংগ্ৰেছেই হয়তো চাগে কংগ্ৰেছৰ বিৰোধিতা কৰিব কাৰণ আমিওতো হিন্দু না আমি যাৰে সাপোৰ্টাৰ নহওঁ কিয় আমিওতো হিন্দু তো ৰাম মন্দিৰ ভাঙি তাতেনো বাবৰি মছজিদ বনাবলৈ মানে হিন্দুসকল জীৱিত হৈ থকা অৱস্থাত কেনেকৈ দিব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আনফালে আপোনাৰ প্ৰশাসন আছে আনফালে আপোনাৰ কোৰ্ট আছে কোৰ্টে সেইটো ৰায় প্ৰদান নকৰিব তো সেইবিলাক কথা তাৰ দ্বিতীয়টো হৈ গ'ল যে আপোনাৰ দ্বিতীয় পৰ্যায়ত কৈছে যে আপোনাৰ দুটা মহ থাকিল বিৰোধীয়ে এটা কাটি নিব তাৰ পাছতেই কৈছে যে আদানী আম্বানীৰ বিষয়ে মই আপোনালোকক জনাইছিলো আদানী আম্বানীৰ ঘটনাটো এনেকুৱা হৈ গ'ল যে তেখেতে প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰতে কৈছিলে যে কংগ্ৰেছে এইবাৰ আদানী আৰু আম্বানীৰ পৰা টেম্পু ভৰাই পইচা লৈছে আপোনালোকে গম পাইছে মই আপোনালোকক জনাইছিলো আপোনালোকৰ মনত আছে নে নাই নাজানো বাৰু তাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত আকৌ কৈছিলে যে মই নিশ্চিত যে মোৰ মাতৃয়ে মোক কিবা এটা কৰিব মোক জন্ম দিয়া নাই মোক ভগৱানে ইয়ালে পঠাইছে মোক কিবা এটা কৰিবৰ কাৰণে ইয়াতো ধৰ্ম জড়িত হৈ আছে তাৰ পাছত একেবাৰে হেখৰটো যি নেকি নিৰ্বাচন হৈ গ'ল তাতে কৈছে যে ইণ্ডিয়া মৰ্চাই বিচাৰিলে মুজৰাও কৰিব পাৰে তো তেখেতৰ এই যি কেইটা নেকি কি পইণ্ট আছিলে এই কেইটাৰ পৰিৱৰ্তে যদি তেখেতে ক'লেহেঁতেন যে ভাৰতবৰ্ষত আমাৰ ভাৰতত আপোনাৰ নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়িছে তো আমি এইবিলাকৰ ওপৰত কেনেকৈ মোকাবিলা কৰিম নহয় জানো মানুহবিলাক দিনক দিনে দুখীয়া হৈ গৈছে তো তেওঁলোকৰ ইনকম সোৰ্সেছ বঢ়াবলৈ কি কৰিম কাৰণ ভাবক আপোনালোকে আমাৰ ভাৰতত ইমানখিনি মানুহ যিহেতু দুখীয়া মানুহ গতিকে দুখীয়া মানুহখিনিৰ কাৰণে কিবা এটা ভাল কৰাৰ প্ৰতিশ্ৰুতি দিয়া হ'লে বেছি ভাল লাগিলেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে বতৰ বিজ্ঞানীয়ে জনাইছে যে আমাৰ ভাৰতবৰ্ষৰ কিছু ৰাজ্যত ৰেমল নামৰ এটা বিশেষ ঘূৰ্ণী বতাহে প্ৰভাৱ পেলাব পাৰে বুলি জনাইছে যোৱাকালি ৱেষ্ট বেংগলত মানে পশ্চিম বংগলত এই ৰেমল বতাহৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু এই বতাহৰ যি নেকি স্পীড সেই স্পীড হৈছে 110ৰ পৰা 120 কিলোমিটাৰ/আৱাৰ আৰু এই ৰেমল বতাহে আমাৰ অসমতো প্ৰভাৱ পেলাব বুলি জনাইছে আৰু যাৰ কাৰণে নেকি যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ততাতৈয়াকৈ এখন বৈঠক পাতে আৰু সেই বৈঠকখনত আলোচনা কৰা হয় যে এই বতাহটোৱে যদি কেনেবাকৈ ধ্বংস কৰে এটা ৰখাবতো নোৱাৰি নহয় এটো ইম্পসিবল ৰখোৱাটো কাৰণ প্ৰাকৃতিক কিবা এটা বস্তু যেতিয়া আহে সেইটোক ৰখাব পৰাটো প্ৰায় ইম্পসিবল বুলি ক'ব পাৰি গতিকে সেই যেটো বতাহ আহিছে হি অহাটোতো আহিবই গতিকে বতাহ আহি যোৱাৰ পাছত কি মানে সমস্যাৰ সৃষ্টি হ'ব পাৰে কি এনেকুৱা ধৰণৰ পসিবিলিটি আছে যে কি সমস্যা হ'ব পাৰে বতাহ এটা আহি যোৱাৰ পাছত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইটো আগতীয়াকৈ অনুমান কৰিব পাৰি বিশেষজ্ঞসকলে ইয়াৰ সন্দৰ্ভত ভালদৰে জানে আৰু সেই যিবিলাক নেকি পৰিস্থিতি হ'ব তাৰ লগত কেনেকৈ মোকাবিলা কৰিব পাৰি তৎকালীনভাৱে
তো তাৰ বাবে এখন বিশেষ মিটিং বহাই যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যদি কেনেবাকৈ ক্ষতি হয় আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত তো তাৰ পৰা কেনেকৈ তৎকালীনভাৱে মানুহবিলাকক ৰেস্কিউ কৰিব পাৰি তো তাৰ ওপৰত যোৱাকালি আলাপ আলোচনা কৰে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰঙিয়াৰ পৰা খবৰ ওলাইছে ৰঙিয়াৰ এজন যুৱক পুনৰ বাহিৰা ৰাজ্যত কাম কৰিবলৈ গৈ প্ৰায় 43 দিনে সন্ধানহীন হৈ আছে বুলি খবৰ ওলাইছে যে আমাৰ অসমৰ এজন যুৱক তেলেংগানাত কাম কৰিবলৈ গৈছিলে আৰু তাৰে এখন পাৰ্কত ফুৰিবলৈ গৈছিলে তেখেতৰ বন্ধুৰ সৈতে ল'ৰাজনৰ নাম হৈছে ৰাহুল কলিতাই প্ৰায় ফুৰিবলৈ গৈছিলে বন্ধুৰ সৈতে এখন পাৰ্কত আৰু তাৰে পৰা সন্ধানহীন হৈছে সেই ৰাহুল কলিতা নামৰ ৰঙিয়াৰ যুৱকজন আৰু প্ৰায় 43 দিনে সন্ধানহীন হৈ আছে বুলি খবৰ ওলাইছে তো আমাৰ অসমৰ পৰা যোৱা যুৱকৰ এনেকুৱা ধৰণৰ ঘটনা এয়াই কিন্তু প্ৰথম নহয় কৰ্মসূত্ৰে বাহিৰলৈ যেতিয়া নেকি তেওঁলোকে যায় তো এয়া প্ৰথম ঘটনা নহয় আমি প্ৰায় সময়ত এনেকুৱা ধৰণৰ ঘটনাবিলাক শুনি থাকিবলৈ পাওঁ গতিকে আপোনালোকেও যদি বাহিৰত কাম কৰি আছে এটা নগলেতো উপায় নাই অসমত তেনেকুৱা ধৰণৰ ইনকাম সোৰ্সেসও নাই নহয় জানো গতিকে বাহিৰলৈ যাবতো লাগিবই এতিয়া বাহিৰলৈ যদি আপোনালোকে যায় পৰাপক্ষতো যাবলৈ চেষ্টা নকৰিবই ইয়াতে কিবা এটা কৰিবলৈ চেষ্টা কৰক ইয়াতে বহুতো অপৰচুনিটি আছে মই ক'লো নহয় আমাৰ অসমত বহুত অপৰচুনিটি আছে পইচা ইনকাম কৰাৰ কিন্তু আমাৰ মেইন কথাটো হৈ গ'ল আমাৰ অসমীয়া মানুহবিলাকৰ এটা বিশেষ বস্তু আছে সেইটো হৈছে আত্মসন্মান লাজ যিটো নেকি নিজৰ মানুহখিনিৰ মাজত তেখেতলোকে সৰু কামবিলাক কৰিব নোৱাৰে নিজৰ আত্মসন্মানৰ কাৰণে আৰু যাৰ কাৰণে বাহিৰত গৈ সেই একেখিনি কামকে কৰে কিন্তু বাহিৰত গৈ তেওঁলোকৰ জীৱনৰ প্ৰতি ৰিস্ক আহি যায় এতিয়া চাওক আপোনালোকে ইনে এটা কথা অবজাৰ্ভ কৰিব আপোনালোকৰ ঘৰৰ গাঁওখনত আপোনালোকে এটা কথা অবজাৰ্ভ কৰিব আপোনালোকৰ গাঁৱলৈ হয়তো ফেৰিবলা আহে নহয় জানো হয়তো তেওঁলোকে প্লাষ্টিকৰ বস্তু বিকিবলৈ কোনোবাই হয়তো চুলি বিচাৰি কোনোবাই হয়তো ভগাচিগা মোবাইল বিচাৰি কোনোবাই হয়তো কাপোৰ কানি বিকিবলৈ তেওঁলোকে আহে আৰু তেওঁলোক কোট যিবিলাক ফেৰিবলা থাকে সেইবিলাক হৈ গ'ল আপোনাৰ সেই বাহিৰৰ কলকাতা বিহাৰৰ না আপোনাৰ সেই ৰাজস্থানৰ এইফালৰ মানুহবিলাকে আমাৰ ইয়াতে আহি কি হয় তেওঁলোকে পইচা ইনকাম কৰি আছে আৰু এনেকুৱা নহয় যেন তেওঁলোকে যেনে তেনে কিবা কৰি ইনকাম কৰি আছে তেওঁলোকে বহুত ইনকাম কৰি আছে গতিকে বাহিৰৰ মানুহে ইয়ালৈ আহিছে ইনকাম কৰিবৰ কাৰণে আৰু আমি ইয়াৰ পৰা বাহিৰত গৈ ইনকাম কৰিবৰ কাৰণে যাব লাগে কিয় নহয় জানো তো আমিও সৰু কামখিনি কৰিবলৈ লওঁচোন লাজটো বাদ দিলো লাজটো কাণ কৰি আমি কিবা এটা কৰিবলৈ লওঁচোন কিয় নোৱাৰিম ইয়াতে এতিয়া বন্ধু বান্ধৱীসকল মোৰ এজন খুব মানে চিনাকি এজন মানে ভাইটি বয়সত মোতকৈ সৰু এজন খুব চিনাকি ভাইটি খুব ভাল ল'ৰাজনৰ পঢ়া শুনাটো ভাল আছিলে তেখেতৰ টেলেণ্ট বহুত বেছি নহয় জানো বহুত টেলেণ্ট বিয়া বাৰু কৰালে তাৰ পিছত কৰ্মসংস্থাপন নাপায় তেখেতে কি কৰিলে এতিয়া গাঁৱে সেই 20 টকাৰ যে পেন চোলাবিলাক বিক্ৰী কৰি ফুৰে সেইবিলাক বৰ্তমান বিক্ৰী কৰে আপোনালোকে শুনিলে আচৰিত হ'ব তাৰ ডেইলি ইনকাম কিমান তাৰ ডেইলি ইনকাম মিনিমাম 800 পৰা 1000 টকাৰ ভিতৰত থাকে ডেইলি ইনকাম থাকে 800 পৰা 1000 টকাৰ ভিতৰত গতিকে এবাৰ ভাবকচোন আপোনালোকে ডেইলি যদি অতি কমেও তাৰ খৰচা বৰ্চা কৰি 700 টকাও যদি ইনকাম থাকে মানে মাহত কিমান টকা থাকি গ'ল মাহত প্ৰায় তেখেতৰ 20ৰ পৰা 21000 টকা একেবাৰে মিনিমাম থাকে গতিকে চাকৰি কৰাতকৈ এটা ভাল টকা আহি থকা নাই জানো কামটো অকণমান দেখিবলৈ বেয়া কামটো অকণমান সৰু কাম নগণ্য কাম কিন্তু পইচাটো ভাল আহি আছে আকৌ নহয় জানো নিজৰ ঘৰতে থাকি নিজৰ দেশতে থাকি নিজৰ ৰাজ্যতে থাকি এমুঠি খাই ইয়াতে পইচা উপাৰ্জন কৰি আছে আৰু কি লাগিছে ঘৰখনৰ লগত থাকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বতৰৰ ওপৰত বতৰ বিজ্ঞানীয়ে আমাৰ অসমক লৈ এটা হাই এলাৰ্ট জাৰি কৰিছে তো আপোনালোক অকণমান সতৰ্ক থাকিব তো ক'বলৈ গ'লে এক প্ৰকাৰৰ সেই ৰিমন নামৰ যি নেকি আপোনাৰ ৰেমল নামৰ যি নেকি ঘূৰণি বতাহ অহাৰ কথা আছে তো তাৰ ফলতেই আমাৰ অসমত ধাৰাসাৰ বৰষুণ হ'ব বুলি জনাইছে 27 আৰু 28 তাৰিখৰ দিনাখন আজি আৰু অহাকালিলৈ ধাৰাসাৰ বৰষুণ দিব আপোনাৰ বৰষুণৰ যি নেকি স্পীড থাকিব সেয়া হ'ব 64.5 কিলোমিটাৰ 5 মিলিমিটাৰৰ পৰা 204.4 মিলিমিটাৰ তাতোতকৈ বেছি হ'ব পাৰে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল পাৰিলে অকণমান সতৰ্ক থাকিব এই দুদিন আৰু বৰষুণটো আহিলে অকণ ভালো লাগিব ইমান গেলা গৰম দিছে নহয় নে বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে তো তেওঁলোকৰ কাৰণে মানে যিসকলৰ নেকি বছৰি ইনকাম
2 পৰা 2.5 লাখ টকাৰ ভিতৰত তো তেওঁলোকৰ কাৰণে এটা বিশেষ খবৰ ওলাই পৰিছে এটা সমীক্ষা প্ৰকাশ পাইছে আৰু সেই সমীক্ষা অনুসৰি এটা মানে ৰিপৰ্ট প্ৰকাশ পাইছে আৰু সেই ৰিপৰ্ট অনুসৰি প্ৰকাশ কৰা গৈছে যে আমাৰ ভাৰতবৰ্ষৰ বোলে যিসকল নেকি 2 পৰা 2.5 লাখৰ ভিতৰত ইনকম কৰা মানুহ আছে তো তেওঁলোকৰ 74% মানুহৰ ইনকম সোৰ্সেছ এই 2024 চনত বৃদ্ধি পাব বুলি জনাইছে আৰু প্ৰত্যেকৰে ইনকম বৃদ্ধি পাব বুলি জনাইছে মানে ইনকম বাঢ়িব বুলি জনাইছে এটা কিমান দূৰ সত্য নাজানো আৰু সেই বুলি মানুহে আৰু বহি থাকিলেতো নহব মানুহে কাম বন কৰিব লাগিব তেতিয়াহে ইনকম আহিব এতিয়া যুগত আৰু মানে আজিৰ যুগত মানুহে কেৱল এটা ইনকম সোৰ্সতে বহি থাকিব নালাগে মানুহ পস্তাব লাগে সময়ত এতিয়া আপোনাৰ আমাৰ কথাই যদি কয় মানে মোৰ পাৰ্সোনেল অপিনিয়নৰ পৰা যদি মই কওঁ মোৰ আপোনাৰ ইনকম সোৰ্সে 2-3টা আছে বাৰু নথকা নহয় কিন্তু আপোনাৰ সময়ত এনেকুৱা হৈ যায় কোনোবা এটা যিটো প্ৰাণী কি ইনকম ধৰিলক ভাল আহি আছে তো সেই ইনকমটোৱে একেবাৰে কমি গুচি যায় অন্য অল্টাৰনেটিভটোৱে ভাল দি দিয়ে কেতিয়াবা আকৌ কি হয় আপোনাৰ সেই অল্টাৰনেটিভটো বেয়া হৈ যায় মেইন যিটো ইনকম সোৰ্সেছ আছে সি ভাল কৰি দিয়ে মানে সেই কাৰণে মানুহে বৰ্তমান সময়ত কেৱল এটা ইনকম সোৰ্সেছৰ ওপৰত ডিপেন্ড হৈ থাকিব নালাগে পাৰিলে 2-3টা কি কৰিব লাগে সোৰ্সেছ গুটাই ৰাখিব লাগে তেতিয়া কি হয় বিপদত পৰা নাযায় এটলিষ্ট নহয় জানো আমাৰ ইনকম সোৰ্সেছবিলাক খুব সৰু সৰু সীমিত গতিকে আমি 2-3টা ইনকম সোৰ্সেছ গুটাই ৰাখিব লাগে যে এইফালৰ পৰা 100 টকা আহে দিনে এইফালৰ পৰা 200 টকা আহে দিনে এইফালৰ পৰা বোলে 100 টকা আহে দিনে মানে কিমান হৈ গ'ল এইফালৰ পৰা 100 টকা এইফালৰ পৰা 200 টকা 300 টকা এইফালৰ পৰা 100 টকা মানে কিমান হৈ গ'ল মানে মোৰ দিনটো ধৰিলক 400 টকা আহে মানে সাপোজ এক্সাম্পল দিছো এনেকুৱা ধৰণৰ হ'ব লাগে কেতিয়াবা যদি বোলে ধৰিলক কোনোবা এটা ইনকম সোৰ্সেছ কি হয় বন্ধ হৈ গ'ল বাকি দুটাই মোক কি কৰিব বেকআপ দি থাকিব বা কেতিয়াবা ধৰিলক বোলে দুটা ইনকম সোৰ্সেছ মোৰ বন্ধ হৈ গ'ল তেতিয়া এটলিষ্ট মোৰ হাতত এটা ইনকম সোৰ্সেছ থাকিব মানে বেকআপ প্লেন থাকিব তো সেই কাৰণে মানুহে কি কৰিব লাগে বৰ্তমান সময়ত ইনকম সোৰ্সেছ বহাব লাগে দৰকাৰ হলে দিনটোত 100 টকাই উপাৰ্জন হওক কিন্তু কয় নহয় বোলে টুপ টুপ কৈ ডাৱৰৰ পানী পৰি ভৰি গ'ল বিশাল সাগৰ ঠিক তেনেকুৱা টাইপৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ কাৰণে বিৰাটেই এটা বেয়া খবৰ ওলাইছে এইবাৰ হয়তো খুব বেছি পৰিমাণে লোড শেডিং হ'ব পাৰে খুব বেছি পৰিমাণে লোড শেডিং হ'ব পাৰে কিয়নো হঠাতে যেতিয়া নেকি আমাৰ ভাৰতবৰ্ষত গৰমৰ মাত্ৰা বেছি হ'বলৈ পালে যেতিয়াই নেকি ৰাজস্থানত 48 ডিগ্ৰী সেলসিয়াছত পালেগৈ আপোনাৰ গৰমে যেতিয়াই নেকি অসমত 40 ডিগ্ৰী সেলসিয়াছ পালেগৈ আমাৰ অসমত তেতিয়া মানুহে কাৰেন্ট বেছিকৈ ব্যৱহাৰ কৰিবলৈ ললে দুখন তিনিখন ফেন এসি মানুহে ক্ৰয় কৰিবলৈ লৈছে নহলে উপায় নাই কিয়া হৈছে তো সেই সময়তে কি হৈ গৈছে কাৰেন্টৰ নাটনি হৈ গৈছে কাৰেন্ট নাটনি হৈ গৈছে এতিয়া আমাৰ ভাৰতত যিমান কাৰেন্টৰ প্ৰয়োজন হয় গোটেই কাৰেন্ট ভাৰতে নিজেই উৎপন্ন নকৰে বাহিৰা দেশৰ পৰা কাৰেন্ট কিনিব লগা হয় এতিয়া কি হৈ গৈছে যাৰ ফলত নেকি বাহিৰা দেশৰ পৰা কাৰেন্ট নোপোৱা হৈছে কাৰেন্টৰ অভাৱ ঘটিছে কাৰেন্টৰ ব্যৱহাৰ বাঢ়িছে তেওঁলোকেতো বাহিৰা বেলেগ দেশকো বিকিব লাগিব অকল ভাৰতকেতো কাৰেন্ট দি থাকিলে নহব তো এতিয়া কি হ'ব মানে ঘটনাটো এনেকুৱা হৈ পৰিব জুনে টকা বেছিকৈ দিব তাকেই কাৰেন্ট দিম কোম্পানী সমূহে যেতিয়া এনেকুৱা হৈ পৰিব তো তেওঁলোকে কি কৰিব চৰকাৰ সমূহে বিট লগাব যে আমি আমুক টকা দিম আমাক কাৰেন্ট দিয়া ইটোৱে ক'ব নহয় তহততকে আমি বেছি দিম আমাক কাৰেন্ট দিয়া তাৰ ফলত আলটিমেটলি ক'বলৈ গ'লে আমাৰ কাৰেন্টৰ ইউনিট বাঢ়িব আৰু লোড শেডিং খুব বেছি পৰিমাণে হ'ব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ ওপৰত তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ হয়তো আপোনালোকে লাইফষ্টাইলটো খুব ফলো চাগে কৰে আৰু লাইফষ্টাইলটো খুব ভালেই লাগে মই কেতিয়াবা ভাবো মই যদি প্ৰধানমন্ত্ৰী হলোহেঁতেন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিচিনাকৈ ঘূৰিলোহেঁতেন চাওকচোন কিমান এটা ভাল লাইফষ্টাইল নহয়নে আপোনাৰ ব্ৰেণ্ডেড কাপোৰ ব্ৰেণ্ডেড খোৱা বস্তু প্ৰাইভেট জেট আপোনাৰ একদম দামীতকৈ দামী হোটেলত থকা কিমান ভাল লাগে নহয়নে বাৰু তেনেকুৱা এটা লাইফষ্টাইল ফলো কৰিবৰ কাৰণে কপালত নাই আৰু বাকি যি কি নহওক সপোন আশা মানে থাকে তেনেকুৱা ধৰণৰ এটা লাইফষ্টাইলত মানে নিজকে একদিন নহয় এদিন চাবৰ কাৰণে বাৰু যি কি নহওক সেইটো বাৰু বাদ দিছো মেইন খবৰটো হৈ গৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ আপোনালোকে লাইফষ্টাইলটোৰ কথা মই ক'লোৱে তেখেতে বিৰাট এটা খুব ভাল লাইফষ্টাইলত তেখেতে ফলো কৰে তেখেতে যিবিলাক বস্তু বাহনি ব্যৱহাৰ কৰে সেইবিলাক প্ৰত্যেকটো বস্তুৱে ব্ৰেণ্ডেড কোনো এটা নন ব্ৰেণ্ড বস্তু তেখেতে ব্যৱহাৰ নকৰে তেখেতে হয়তো বাহিৰা ব্ৰেণ্ডৰ বস্তু চাগে আই থিংক বেছিকৈ ব্যৱহাৰ কৰে নেকি ভাল বস্তু ব্যৱহাৰ কৰে বাহিৰা নকৰিলেও ভাৰতৰ ব্ৰেণ্ডৰে তেখেতে ভাল বস্তু মানে ভালতকৈ ভাল বস্তু ব্যৱহাৰ কৰে ভালতকৈ ভাল খাদ্য খায়
তো বন্ধু বান্ধৱীসকল তেখেতে যেতিয়া নেকি ক'ৰবালৈ যাতায়াত কৰে তেতিয়া কিন্তু ভালতকৈ ভাল হোটেলত তেখেতে থাকে তেখেতে ষ্টে কৰে ৰেডিসন ব্লু হোটেলত আৰু ৰেডিসন ব্লুৰ কথা আপোনালোকক মই নকলেও হ'ব আপোনালোকে গুগলত সাৰ্চ কৰি চাব যেতিয়া নেকি ডাঙৰ ডাঙৰ সেলিব্ৰিটি বিলাকে ক'ৰবাত যায় তেতিয়া তেওঁলোকে কি হয় ৰেডিসন ব্লু হোটেলতে পৰাপক্ষত থাকে আৰু ৰেডিসন ব্লু হোটেল আমাৰ ভাৰততে নহয় ভাৰতৰ বাহিৰতো আছে এটা কথাটো হৈ গ'ল যে ৰেডিসন ব্লুক বুলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে প্ৰায় 80 লাখ টকা পৰিশোধ কৰিবলৈ বাকি আছে তেখেতে হোটেলত থকাৰ বিল পৰিশোধ কৰিবলৈ বাকি আছে এতিয়া ৰেডিসন ব্লুৱে কি কৰিছে তেখেতলৈ এখন জাননী জাৰি কৰিছে যে 1 জুনৰ ভিতৰত ৰেডিসন ব্লুৱে সেই 80 লাখ টকাটো পে কৰিব লাগিব ৰেডিসন ব্লুক যদি পে নকৰে তেনেহলে আইনী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে নাই জানে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয় অসম